নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত আমি আসাম পুলিচ আসাম গেট 3 এক্সামৰ বাবে ইম্পৰ্টেণ্ট জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে যদি আসাম পুলিচ আৰু আসাম গেট 3 এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়া এই ভিডিঅ'ৰ জৰিয়তে যথেষ্ট সহায় পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল অলিম্পিকত ব্যক্তিগতভাৱে পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ কৰ্ণাম মালেশ্বৰী। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটক কি আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ চিহ্নযাত্ৰা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বিশ্ব জলাশয় দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 2 ফেব্ৰুৱাৰী। 2 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব জলাশয় দিৱস উদযাপন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য কোনখন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন চহৰক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ডিব্ৰুগড়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ 37 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন অসমৰ কোন ঠাইত অনুষ্ঠিত হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ পাঠশালা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ চিন্তামন দ্বাৰিকানাথ দেশমুখ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কোনজন খেলুৱৈক BCCIৰ আজীৱন বঁটাৰে সন্মানিত কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি শচীন তেণ্ডুলকাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰাজ্যসভা। ভাৰতীয় সংসদৰ উচ্চ সদনক ৰাজ্যসভা নামেৰে জনা যায়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল গোপীনাথ বৰদলৈৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন দুখন চহৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ পঞ্চতন্ত্ৰ আৰু যোগীঘোপা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম মহিলা ৰেলমন্ত্ৰী কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি মমতা বেনাৰ্জী। মমতা বেনাৰ্জী ভাৰতৰ প্ৰথম মহিলা ৰেলমন্ত্ৰী আছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি সৰয়ু। অযোধ্যা সৰয়ু নদীৰ পাৰত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল চম্পাৰণ সত্যাগ্ৰহ কোন বছৰত আৰম্ভ কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1917 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ষ্টেচু অফ ইউনিটিৰ উচ্চতা কিমান? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 182 মিটাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসীমত যাৰ হেৰাল সীমা গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ কাঞ্চন বৰুৱা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব 191টা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনটো সম্প্ৰদায়ে বৈশাগু উৎসৱ পালন কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ বড়ো।
বড়োসকলে বৈশাগু উৎসৱ পালন কৰে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনে মোলাই কাঠনি নামৰ এখন বিশাল অৰণ্যৰ সৃষ্টি কৰিছে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ যাদৱ পায়েং যাদৱ পায়েঙক অৰণ্য মানৱ বুলিও কোৱা হয় আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৰসৰাজ হিচাপে কাক জনা যায় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা